নমস্কাৰ, মোৰ নাম হৈছে শৰৎ চেতিয়া। আজি আমি জানিবলৈ লোৱা বিষয়টো হৈছে উইণ্ড'জ 7 PC পৰা ব্লুটুথ মাধ্যমেৰে আমি কেনেকৈ মোবাইললৈ ডাটা শ্বেয়াৰ কৰিব পাৰোঁ আৰু মোবাইলৰ পৰা আমি কেনেকৈ উইণ্ড'জ 7 PC লৈ আমি ডাটা শ্বেয়াৰ কৰিব পাৰিম। এই বিষয়ে আমি জানিবলৈ এই ভিডিঅ'ৰ মাধ্যমেৰে জানিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ আগৰ পৰা শেষলৈকৈ চাই থাকিব। আহক আমি কম্পিউটাৰ ডিছপ্লেলৈ যাওঁ। ডিছপ্লেত গৈ আমি ব্লুটুথ অপশ্যনত ক্লিক কৰি চেণ্ডিং ফাইল অপশ্যনত গৈ নিজৰ ডিভাইচ চিলেক্ট কৰি ডিভাইচ অপশ্যনলৈ গৈ ব্ৰাউজত ক্লিক কৰাৰ পিছত আমি মেইন ডিভাইচত আমাৰ ফটো যিকোনো এখন চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি লৈ ব্ৰাউজত গৈ নেক্সট অপশ্যনত ক্লিক কৰি দিম। ইয়াৰ পিছৰে পৰা আমাৰ ডিভাইচৰ পৰা চেণ্ড কৰা ডিভাইচলৈ মোবাইলেই হওক বা যি অপশ্যনলৈ হওক আমি চেণ্ড কৰাৰ পিছত এনেধৰণে চেণ্ড হ'বলৈ ধৰে আৰু লাষ্টত আপোনাৰ ফিনিছ অপশ্যনটোত ক্লিক কৰি দিব। এইখন ফটো আমাৰ ডিভাইচৰ পৰা চেণ্ডিং হ'ল। ইয়াৰ পিছত যদিহে আমি ৰিচিভ কৰিবলৈ হয় ৰিচিভ অপশ্যনত ক্লিক কৰিব লাগিব, অন্যথা ৰিচিভ নহয়। সেইবাবে আমি ৰিচিভ অপশ্যনত গৈ মোবাইল ডিভাইচৰ পৰা এখন ফটো চেণ্ড কৰিছোঁ আৰু লাহেকৈ আমাৰ ডিভাইচলৈ এই ডাটাসমূহ আহিবলৈ লৈছে। ডাটাসমূহ নিৰ্ভৰ কৰে MB ওপৰত। যদি বেছি MB হয় ব্লুটুথ মাধ্যমেৰে টাইম বা সময় বেছি লয়। সেয়েহে ব্লুটুথৰ মাধ্যমেৰে দিয়া ডাটাসমূহৰ পৰিমাণ কম বেছি নহয়, চেম একেই থাকে। এয়া আমাৰ ডিভাইচলৈ ৰিচিভ হৈ আছে। যিহেতু ডাটাসমূহ অলপ বেছি আছিল সেয়েহে অলপ সময় লৈছে। এনেকৈ ডাটাসমূহ আহি থকা সময়ত আপোনালোকে কেনচেল বা বেক নকৰিব। সম্পূৰ্ণ অহাৰ পিছত আপোনালোকে ফিনিছ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পিছত আমি ডাইৰেক্ট কম্পিউটাৰলৈ গৈ আমি ডাইৰেক্ট ব্লুটুথ কৰিবলৈ চাম। যিকোনো এখন ফটো আমি ডিভাইচৰ পৰা চিলেকশ্যন কৰি লৈ সেই ফটোখন আমি ডাইৰেক্ট ডিভাইচৰ পৰা চেণ্ড কৰিবলৈ চাম। এনেধৰণে চেণ্ড কৰিলে আমাৰ ডিভাইচৰ পৰা চেণ্ডিং দেখায় কিন্তু চেণ্ডিং নহয়। এয়া আমি ডিভাইচ চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি নেক্সট অপশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেধৰণে দেখায় কিন্তু আমাৰ চেণ্ড কৰা ডিভাইচলৈ এই ডাটাসমূহ নাহে। সেইবাবে পোনপ্ৰথমে আকৌ আমি মেইন মেনুলৈ গৈ আকৌ ব্লুটুথ এই অপশ্যনলৈ অহাৰ পিছত চেণ্ডিং ফাইললৈ গৈ ডিভাইচ চেণ্ডিং ফাইলটো চিলেক্ট কৰি নেক্সট কৰি ব্ৰাউজ কৰি যদি আমি এনেধৰণে ফটোখন ডিভাইচৰ পৰা লোৱা হয় তেতিয়া আমাৰ ডিভাইচলৈ চেণ্ড হয়। এই ফটোখন আমি চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত আমি চেণ্ড টু ব্লুটুথ অপশ্যনত গৈ যদি আগৰ পুনৰ ধৰণে আমি চেণ্ড কৰিবলৈ চাওঁ চেণ্ড নহয়, চেণ্ডিং দেখালেও চেণ্ড নহয়। অ'পেন কৰি ল'লোঁ। অ'পেন কৰি আমি নেক্সট অপশ্যনলৈ গ'লোঁ মেইন ব্লুটুথৰ পৰা। এনেধৰণে আমাৰ ডিভাইচৰ পৰা ডাটাসমূহ চেণ্ড হ'বলৈ লৈছে। বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই ল'ব।